এই ভিডিওটো আজি অলপ ব্যতিক্ৰম হ'ব গতিকে ভিডিওটো সোমাইছে যেতিয়া শেষলৈকে চাব বুলি আশা ৰাখিছোঁ গুড মৰ্নিং গাইজ খাৰ পাইছোঁ বাকীখিনি আপোনালোক দেখাম আজি কি হয় বলক লিঅ' টিম মোৰ লগতে থাকে বেটা লিঅ' গুড মৰ্নিং বেটা পুৱা মাৰ হাতেৰে বনাই দিয়া চাহ কাপেৰে শুভাৰম্ভণি কৰিছোঁ আৰু এয়া মই চাহৰ জুতি লৈছোঁ মায়ে মৰমতে মোক বাৰ্থডে বুলি আজি এটা কৰা কেক দিছিল আৰু সেই কেকটো গাই মই খাইছোঁ লগে লগে অলপ ওলাই গ'লো ওলাই গৈ অলপ বোলো আজি ঘৰতে মাংস আনিম আৰু গতিকে ছাগলী মাংস আমাৰ পুৰণি দিনৰ পৰা লৈ ল'লোঁ গতিকে লৈ লৈছোঁ আজি ঘৰৰ সকলোৱে দগৰি খাব লাগিব কাষতে আমাৰ গণেশ দাৰী অতিকৈ আপোন গণেশ দা আৰু গণেশ দাৰ দোকানৰ পৰা যদি পনীৰ নলওঁ কেনেকৈ হ'ব আমি গণেশ দাৰ দোকানৰ পৰা হয় নহয় এয়া আমাৰ গাঁৱৰ শংকৰ শান্তি বাবা আশ্ৰম আৰু আজি মোৰ জন্মদিনৰ উপলক্ষে বাবাৰ আশ্ৰমত বন্তি ধূপ নৈবেদ্য আগবঢ়ালোঁ বাবাৰ ওচৰত সেৱা জনালোঁ যাতে আহিবলগীয়া দিনবোৰ ভাল হয় সকলোৰে লগত মকামিলাই থাকি জীৱনটো উদযাপন কৰিব পাৰোঁ সেয়াই বিচাৰোঁ নেদেখাজনৰ ওচৰতে মা দেউতাক সেৱা জনাব পাৰোঁ পৰিয়ালবৰ্গৰ লগত সুখে শান্তিৰে থাকিব লাগে সেয়াই বাবাৰ আশীষ দিয়ক আজি মোৰ ২৭তম জন্মবাৰ্ষিক আৰু আজিৰ দিনটোতে মই জন্ম হৈছিলোঁ গতিকে আজিৰ দিনটো মই ঘৰৰ ফেমিলিৰ লগত কি ধৰণে দিনটো পালন কৰিম তাকে দেখাম ভিডিঅ'টোত থাম্বনেল আৰু টাইটেলখিনি নিশ্চয় গম পাইছেই নমস্কাৰ বন্ধুসকল মই মোৰ ইউটিউব চেনেল হেপালে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টো অলপমান বেলেগ এটা পৰিৱেশত মোৰ দিনটো পালন কৰিম গতিকে আপোনালোকে যদি ভিডিঅ'টো অন কৰিছে স্কিপ নকৰাকৈ ভিডিঅ' তেনেহ'লে চাব বহুত বস্তু আপোনালোকে গম পাব শেষলৈ কি হয়গৈ দুই এটা মনৰ কথা আপোনালোকক শ্বেয়াৰ কৰিম ২৭ বছৰ অতিক্ৰম কৰি শেষ কৰিলোঁ ২৮ত ভৰি দিম কাইলৈৰ পৰা গতিকে এই ২৭ বছৰ বয়সলৈকে সকলো এই জীৱনটোত এনজয় কৰি আছোঁ আৰু কেতিয়াবা নিৰাশা হৈছোঁ কেতিয়াবা হতাশ হৈছোঁ যদিও সদায় কিন্তু এটা হাঁহি মুখে সদায় থকা দেখা যায় ল'ৰাজনক গতিকে আপোনালোকে আজিনো মই কি ধৰণে বাৰ্থডে চেলিব্ৰেশ্যন কৰিম কোনো ধৰণৰ কেক নাকাটোঁ দেখিছে আপোনালোকে আনৰ ভিডিঅ'ত মই আনৰ বাৰ্থডেত মই কেক কাটিছিলোঁ কিন্তু মোৰ নিজৰ বাৰ্থডেত এবাৰ কেক নাকাটোঁ যিটো পৰম্পৰা আগতে আছিলে ধৰি লওক সৰুতে সেই মই মন্দিৰৰ বেক চাইছিলে দেখা পাইছে আপোনালোকে এই মন্দিৰতে যিমান পাৰোঁ সম্ভৱ হয় গাঁৱৰ মন্দিৰ আহোঁ আৰু আহি পেলাই এগছ বন্তি জ্বলালোঁ আজি আৰু সৰুতে মা দেউতাই যিধৰণে গোঁসাই ঘৰত প্ৰসাদ দিছিলে লগৰ সমনীয়াক মাতি আনি ৰুচি পুৰি বা ভাত তেনেকৈ খুৱাইছিলোঁ কিন্তু সময় সাপেক্ষে এতিয়া এটা বেলেগ এটা পৰিৱেশত হৈ গৈছে ৰেষ্টুৰেণ্ট যাব লাগে কিন্তু মই তাৰ ব্যতিক্ৰম মই তাত নাযাওঁ তেওঁলোকৰ লগত চেলিব্ৰেশ্যন কৰিম বন্ধুবৰ্গত যথেষ্ট ফোন আহি আছে সকলোৰে ৰিপ্লাই দি থাকিম এটা এটাকৈ গতিকে শেষলৈকে চাওকচোন মই আজি ঘৰত মোৰ হাতেৰে মা দেউতাক কিমান পাৰোঁ এসাঁজ বনাই খাবলৈ যত্ন কৰিম যিমান পাৰোঁ পুৱা ৯ বাজি গ'ল আৰু আজি বাৰ্থডে বিশেষ নাই ঘৰৰ সকলোৰে লগত অলপমান ফুড চালাড খাওঁ ফুড চালাড খাই খুব ভাল পাওঁ আৰু সেয়া দেউতা আছে একদম মায়ে আছে ভাইটি আছে গোটেইকেইটাই ৰখি আছে চবকে ৰখাই দিছোঁ অকণমান মানে আপত্তিও পাইছে দেউতাই কেমেৰাখনটো ওলাবৰ কাৰণে উপায় নাই খাই যোৱা আমাৰ লিঅ' আছে লিঅ' ঘৰৰ সদস্যকেইটা লিঅ' সিও খাব দেই তাক প্ৰথম দি লওঁ নিমখ নলগাকৈ কণ লিঅ' এটা গুড বয় গুড বয় এতিয়া আমি ছাগলী মাংস বনাওঁ ছাগলী মাংস বনাবৰ কাৰণে মই মছলা লৈ লৈছোঁ পূৰা ধুনীয়াকৈ চাওক আৰু এয়া আমাৰ মিট মছলা হালধি গুড়ি কাশ্মীৰ লাল জলকীয়া গুড়া আৰু ব্লেক পেপাৰ জালুক আৰু কেঁচা জলকীয়া 5টা লৈ লৈছোঁ এতিয়া বাকী দিম ইয়াতে ধুনীয়াকৈ তাৰপিছত আপোনাৰ ইয়াতে মই পিঁয়াজ দি দিম ইয়াতে ধুনীয়াকৈ একদম পূৰা এতিয়া আমি আদা নহৰু ইয়াতে ধুনীয়াকৈ দি দিম আমি সোৱাদ অনুসৰি এতিয়া ছাগলী মাংসখিনি নিমখ দি দিছোঁ আৰু ইয়াত মাষ্টাৰ দি দিম এতিয়া মই যিমান পৰা যায় মাষ্টাৰ লৈ চব এইফালে আমাৰ দালি বনি আছে মাতাছে দালি বনাই আছে আমি লাগি আছোঁ আজি একদম এসাঁজ ধুনীয়াকৈ খাম একদম পূৰা কচু দিয়া আছে কচু দিছা তোমাৰ ষ্টাইলত হৈছে তো কি দিছা মচুৰ দালি দিছোঁ কচু দিছোঁ পাঁচপন দি তেল মাৰি দিছে হৈ গৈছে আৰু হৈ গৈছে পুতৰা আজি বাৰ্থডে কিবা ক'বা নেকি 27 বছৰ কমপ্লিট কৰি দিলোঁ ভালকে থাকিলে হল জীৱনত উন্নতি কৰিলে হল বছৰটো ভালকে গ'লেই হয় আৰু আমি সদায় আশীৰ্বাদ থাকেই মাকৰ
বুঢ়া হৈ যাম আৰু 27 বছৰ হৈ গ'ল হয় না 27 বছৰ হৈ গ'ল গমেই নাপাওঁ 27 বছৰ কেনেকৈ হ'ল তই সৰুখিনি ডাঙৰ কৰিছিলে সৰু হৈ থাকোঁতে আমি এনেকৈ সৰু হৈ আছিলোঁ বাচ্চা হয় না ডাঙৰ হৈ গ'লো আৰু মোক খুটি খাব পৰা হৈ গ'ল আৰু আপোনালোকে চাগে ভাবিছে মাজতে চকাটো ক'ৰ পৰা আহে এইটো ঠেলাৰ চকা হয় কালি যেতিয়া আমি ধান কঢ়িয়াই আছিলোঁ ধান কঢ়িয়াই থাকোঁতে আমাৰ চকাটো পামচাৰ হ'ল আৰু এতিয়া আমি টায়াৰ টিপ 2টা সলাবলগীয়া হৈ গ'ল আৰু যিটো পৰিণাম আহিছিলে বজাৰ কৰিবলৈ গতিকে সেইটো সলাই একে লৈ লৈছোঁ দিনটোৰ ব্যস্ততা এনেকৈ পালন কৰিছিলোঁ একদম 4 আমি যে মাংসখিনি মেৰিনেট কৰিছিলোঁ প্ৰায় 1 ঘণ্টা হৈ গ'ল এতিয়া খোলো বলচোন এয়া দেখিছে 1 ঘণ্টা আমাৰ সম্পূৰ্ণ হৈ গ'ল আৰু মাংস এতিয়া আমি কেৰাহীত দিব লাগে এইফালে কেৰাহী অন কৰি লৈছোঁ অকণমান তেল অলপ দিয়াই আছিলে গতিকে তেল আৰু অকণমান দি দিছোঁ আৰু এতিয়া এই মাংসখিনি ইয়াতে দি দিম ধুনীয়াকৈ মটন বনাই হৈ গ'ল আপোনালোকক দেখাব নহ'ল ইতিমধ্যে উতলি আছে আমাৰ ফ্ৰাই হৈ গৈছিলে গতিকে চাওঁ বলকচোন কিমান কি হৈছে এইখিনি আমাৰ আজিৰ মটন কাৰী আমাৰ একদম উতলিছে বক বককৈ পুৰা ধুনীয়াকৈ আৰু এইফালে ভাইটি লাজ কৰে কেমেৰাখন তলালে সেয়ে তাক লগাই দিছোঁ বেঙেনা হেৰি কৰিবৰ কাৰণে আৰু এইফালে আপোনাৰ পিঁয়াজ দিয়া গৈছে ইয়াতে পিঁয়াজ বিলাহী কাজু বাদাম কেইটামান এইটো এটা পনীৰ স্পেচিয়েলি হ'ব পনীৰ একদম বাটাৰ পনীৰ টাইপ বনাম আৰু এয়া চাওক চালাড ৰেডি হৈ গ'ল মায়ে কাটিছিলে ডাইনিং টেবুলত চালাড একদম পূৰা বিলাহী গাজৰ আদা পিঁয়াজ গোটেইখিনি দি দিছে একদম আজি খাম সকলোৱে একেলগে পৰিয়ালৰ সৈতে আৰু জন্মদিন গতিকে আপোনালোকে যদি ভিডিঅ' চাই আছে এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আপোনালোকৰ এটা ছাবস্ক্ৰাইবে পৰৱৰ্তীখন ভিডিঅ' বনাবলৈ সাহস দিব গতিকে পলম কিহৰ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিয়ক আমি পনীৰ বনাম পুৰা এয়া দি দিম ধুনীয়াকৈ অকণমান জালুক দি দিছোঁ বছ সোৱাদ অনুসৰি নিমখ আমাৰ পুৰা ধুনীয়াকৈ গ্ৰেভিটো পুৰা ডাঠকৈ ভাজি লৈছোঁ ভাজি লৈ এতিয়া পানী এড কৰি দিম এটা যেতিয়া সময়ৰ অভাৱ হয় তেতিয়া আমি কি কৰিব লাগে চাওকচোন মই পনীৰটো কেনেকৈ দিম পনীৰ একদম লৈ লৈছোঁ ইয়াত সময় যিহেতু কম দৌৰা চলি আছে একো নাই আপুনি হাততো কাটিব পাৰিব মই পেলাই দিয়ক ৰাইচ পেলাই দিয়ক এটুকু লম্বাকৈ পৰি গ'ল একো নাই সেইটোকো খাই দিব পাৰিব যদি আপোনাৰ সময় শেষ আছে আকৌ কাটিব পাৰিব আকৌ প্লেট লৈ দিছোঁ মই লৰাই দিওঁ চাওক এতিয়া আমি ইয়াৰ ওপৰত বাটাৰ দি দিম গাইছ বাটাৰ আৰু চাওক না কি ধুনীয়া লাগিছে একদম চোৱা আৰু আউটিংটো চাওক পূৰা পনীৰ উতলি আছে একদম আপোনালোকে পনীৰটো ফ্ৰাই কৰি দিব পাৰে নিদিয়াকৈ চলি যায় বাটাৰটো অকণমান এটা সৰহকৈ দিম আৰু ওপৰত অকণমান কষ্টুৰি মেথি ঢালি দিম আৰু আজি আমাৰ আজি বুলি নকওঁ আপুনি বাটাৰ পনীৰ কওক যিয়ে নকওক নৰ্মেল বনাইছোঁ টেষ্টটো মজা পাব গাইছ যিটো স্মেল আহি আছে ন লাজবাব আমি কষ্টুৰি মেথি একদম ইয়াত দি দিম একদম এতিয়া চিকেনৰ লগত ফ্ৰাই বনাম প্ৰথমতে নিমখখিনি অকণমান ইয়াতে দি লৈছোঁ নিমখখিনি একদম মাংসখিনি লগাকৈ সানি ল'ব লাগে ধুনীয়াকৈ একদম এনেকৈ সানি লৈছোঁ আৰু এইখন কেৰাহীত চাওক কৰ্ণফ্ল'ৰ মই ৰাখি থৈছোঁ কৰ্ণফ্ল'ৰটো পৰা নিমখটো সানা হোৱাৰ পিছত ইয়াতে কৰ্ণফ্ল'ৰ দি দিম ধুনীয়াকৈ চাওক এনেকৈ কৰ্ণফ্ল'ৰ দিয়ক আপোনালোকে কৰ্ণফ্ল'ৰ লগোৱা হৈ গৈছে পুৰা একদম চিকেনৰ মাজে মাজে পুৰা সোমাই গৈছে আৰু এটা নতুন বস্তু দিম কৰ্ণফ্ল'ৰ দি ফ্ৰাই কৰিলে যিটো টেষ্ট আহিব আৰু এতিয়া মই কৰ্ণফ্লেক্স এইটো কৰ্ণফ্লেক্সটো মিক্সিত মাৰি লৈছোঁ গ্ৰাইণ্ড কৰি পেলাই গ্ৰাইণ্ড কৰি ৰেডি আছে চব ৰেডি আছে ইয়াত বাকিব লাগে আৰু ধুনীয়াকৈ তাত আমি এতিয়া চিকেনৰ ওপৰত লগাই দিম তেল গৰম হৈ গ'ল আৰু এতিয়া চিকেন দি দিব লাগে খাইছে গাইছ খাইছে আমাৰ লিঅ' বহি লৈছে কাষত লিঅ'
তুমি খালা নে বেটা গুড বয় নে বেটা মোৰ জন্মদিনৰ বিশেষৰ বাবে আজি খাদ্য সম্ভাৰত দুপৰীয়া আহাৰ মোৰ কি আছে বলকচোন ইয়াতে পনীৰ আছে একদম পনীৰ বনাইছিলো আৰু দেখিছে আপোনালোকে ভিডিঅ'ত আৰু এটো মটন এটা গ্ৰেভি বনাইছিলো দাইল আছিল দাইলটো মায়ে বনাইছে সুন্দৰকে আৰু এটো বেঙেনা পুৰা সালাড আছে পিয়াজ ধুনিয়াকে গুটে দিয়া গৈছে মায়ে ধুনিয়াকে পিহনাত পিছিছিলে আৰু এটো ভুত জলকীয়া আচাৰ আছে দাদাই লৈ আহিছিলে আৰু এটো আপোনাৰ চিকেন ফ্ৰাই হয় আৰু ভাত জলকীয়া পানী বস ইমানখিনি আজি খাদ্য গতিকে বলক পলম নকৰি সকলোৱে মা আৰু দেউতা দাদা ভাইটি সকলোৱে খালে শেষত মোৰ পৰ্ব আৰু সকলোৱে কেমেৰা ফ্ৰণ্টত আহিবলৈ অকণ অসুবিধা পাইছে গতিকে পলম নকৰো আৰু পুনে পুনে টেষ্ট কৰো খানাখিনি কেনেকুৱা হৈছে আপোনালোকক দেখাও তো নিজেতো বনালে নিজেতো ভাল লাগিবই তথাপি প্ৰথম মায়ে বনোৱা দালিকণ টেষ্ট কৰো बता दाले कचु दिसे गाइस दाले कचु दिसे एला कचु बेसी टेस्ट और बहुत लोग क्या आशा জ্বলা আছে गाइस চিকেন তো পুরা একদম KFC চিকেন আর ক্রিস্পি চিকেন লাইছে কুটকুৰা লগাই লৈছো মটন আৰু মটনৰ গ্ৰেভিটো টেষ্ট কৰো Yes. মটনৰ চাল একদম ধুনিয়া মজা আহিছে গাইস টেষ্ট লাগিছে পনীৰখন খাই চাওঁ তাৰপিছত বাকীখিনি বেলেগ খাইছো পনীৰটো খাই চাওঁ ভাত খোৱাৰ শেষত এতিয়া ক্ৰীমেল বাটাৰস্কচ আইচক্ৰীমটো খাই লওঁ আৰু বলক গাইস অলপ ফ্ৰিজত থোৱাৰ কাৰণে সাইডটো হৈ গৈছে অলপ মজা গাইস মজা একদম এস খাওঁ লাগি গৈছে না গাইস মই খাই চাওঁ এনেকে নহয় মাটিত লৈ লওঁ কাৰণ ঘৰতো 4-5জন মানুহ আছে তো মজা লাগিছে বম টেষ্টি আছে গাইস একদম হসাই এই ঠাণ্ডা বতৰটো যদি মই গৰম গৰম ভাত খাইছো একদম মজা লাগিছে খাই আজি দিনটো সুন্দৰকৈ উদযাপন কৰিলো আৰু দুটা দিনটো ঘৰত আছো আৰু আপোনালোকৰ মৰম চেনেবোৰ ভাল লাগিছে দি থাকক এনেকৈ আৰু আজি সকলোৰে মেছেজৰ ৰিপ্লাইবোৰ লাহে লাহে কৰি আছো আৰু এতিয়াও বহুতখিনি কৰিবলৈ আছে সকলোকে মেছেজৰ ৰিপ্লাই দিম আৰু সকলোকে বহুত বহুত ধন্যবাদ ইমানখিনি শুভেচ্ছা দিয়াৰ কাৰণে আজি 27 বছৰত শেষ কৰি 28 বছৰত ভৰি দিম আজি ৰাতি 12টা বজাৰ পৰা গতিকে বহুত অভিজ্ঞতা এই 27 বছৰ বয়সলৈকে ললো আৰু বহুত ভাল অভিজ্ঞতা বেয়া অভিজ্ঞতা সকলোখিনি আছে আৰু আজি সেই কাৰণে বেলেগৰ এটা ফুটি কৰা নাই ঘৰৰ মানুহে আছো ঘৰতে সকলোকে বনাই খলো আগৰ ভিডিঅ'খিনি দেখিছে আপোনালোকে ভিডিঅ' চাইছে শেষলৈকে চালে গম পাব গোটেইখিনি বস্তু গতিকে কিনো কম কি বুলি ধন্যবাদ দিম কিন্তু দুই এটা কথা মই ভিডিঅ'ত যেনেকৈ প্ৰকাশ কৰিবলৈ তেনেকৈ প্ৰকাশ কৰিব পৰা নাই গাইছ গতিকে মই 2-4টা ক্লিপ লিখি আনিছিলোঁ তো সেইটো ক্লিপ আপোনালোকক মই শুনাই আছোঁ একদম নৰ্মেলত মই ক্লিপ লৈ আহিছিলোঁ তো আপোনালোকে সেই ক্লিপটো শুনি কেনেকুৱা পাই মোক জনাব হা মই লিখিছিলোঁ সৰুকৈ অতীতবোৰ সকলোৰে ভাল লাগে কিন্তু অতীতৰ পাছত দৌৰি থাকিলে নহ'ব বৰ্তমানহে আমাক জীৱনৰ গতিপথ দেখাব আমাৰ চাৰিঙুলীয়া কপালখন ভগৱানৰ সৃষ্টি কিন্তু সেই কপালখনত নিজে ৰচনা লিখিব লাগিব নিজৰ ৱৰ্কিং চিষ্টেমৰ জৰিয়তে মুঠতে জীৱনৰ 27 বছৰ বয়সলৈকে এনজয় কৰিছোঁ জীৱনটো কেতিয়াবা হতাশ কেতিয়াবা নিৰাশ ভুগিছোঁ কিন্তু আশাৱৰ্তী আছোঁ বৰ্তমানৰ ভৱিষ্যত ভাল হ'ব বুলি সকলোৰে লগত মিলিজুলি থাকিম বাবাৰ আশীষ থাকিলে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰিম সকলোৰে প্ৰশ্ন নহয় উত্তৰ হ'ব লাগিব গতিকে জীৱন জিন্দাবাদ আজি 27 বছৰ শেষ কৰিলোঁ গতিকে ভিডিঅ'টো কেনে পালে জনাবলৈ একদমেই নাপাহৰিব ক'ৰ পৰা চাই আছে এটি কমেণ্ট হ'লেও আপোনালোকে জনাব অহা দুদিন পাছৰ পৰা ভিডিঅ'সমূহ বেলেগ এটা পৰিৱেশত বেলেগ এটা এনভাইৰনমেণ্টৰ সৈতে আপোনালোকক লগ পাম এতিয়ালৈকে যদি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগ এটা পৰিৱেশৰ পৰা অহা দুদিন পাছৰ পৰা আপোনালোকে ভিডিঅ'সমূহ পাব গতিকে পলম নকৰিব এতিয়া যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব কাষতে বেল আইকনটো প্ৰেছ কৰিবলৈ একদমেই নাপাহৰিব আৰু এটা কথা জনাব বিচাৰিছোঁ হেপা চেনেলটোৰ নাম সলনি কৰিম বুলি ভাবিছোঁ হেপাটো থাকিবই কিন্তু হেপাহৰ লগত কি এড কৰিব পাৰোঁ আপোনালোকে কমেণ্ট কৰি জনাব আৰু যাৰ ভাল লাগিব নামটো তেওঁৰ নামটো ভিডিঅ'ত মেনশ্যন কৰিম ধুনীয়াকৈ আৰু এই ভিডিঅ'টোৰ পৰা আপোনালোকক এতিয়া বিদায় মাগিছোঁ টিল দেন টাটা বাই বাই